যে এই মিয়াজনে যেনেকৈ 10 বছৰীয়া শিশুটিক নিৰ্মমভাৱে নিৰ্যাতন চলালে, যৌন নিৰ্যাতন, তাৰ বাবে আমি চান্দ সদাগৰৰ অঞ্চলৰ এগৰাকী বাসিন্দা হিচাপে অতিকৈ লজ্জিত হৈছোঁ। কাৰণ এই যিবিলাক ড্ৰাগছ আছে, মাৰ্ডাৰ কৰা হওক, যিবিলাকে ধৰ্ষণ কৰে, তাৰ মূলতে আপোনালোকে টাইটেলবিলাক চাইছেনে কেতিয়াবা? আলী আহমেদ এইবিলাক। গতিকে এই ছয়গাঁও অঞ্চলত ড্ৰাগছ লগতে নাৰী নিৰ্যাতন চলোৱা এই আক্কাছ আলী নামৰ নৰপিশাচটোক অতি সোনকালে যাতে আইনগতভাৱে তেওঁক ফাঁচি দিয়াৰ ব্যৱস্থা কৰে। আমাৰ সন্মানীয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা কথা কৈ থাকে যে এই মিয়াক ঠেং ভাঙিম, ৰাজহাড় ভাঙি দিম। তাতেও তেওঁলোকে স্থগিত হোৱা নাই ঘৰখন কৰিবলৈ, কাৰণ তেওঁলোকৰ ঠেং ভাঙিলেও তেওঁলোকে অনুশোচনা নকৰে। গতিকে তেওঁলোকৰ অনুশোচনাৰ এটাই উদ্দেশ্য হ'ব, তেওঁলোকক ফাঁচি দিয়ক। এই নৰঘাতক বুলিয়ে ক'ব লাগিব। আক্কাছ আলীয়ে উপযুক্ত শাস্তি পাব, আৰু যেতিয়ালৈকে উপযুক্ত শাস্তি নাপায় তেতিয়ালৈকে আমি বিশ্ব হিন্দু পৰিষদ আমি ক্ষান্ত হৈ নাথাকিম। কাৰণ কিয়, মাননীয় আপোনালোকে গম পাইছে যে বিশ্ব হিন্দু পৰিষদে এখন শংকামুক্ত ভাৰতবৰ্ষ বিচাৰিছে, বিশ্ব হিন্দু পৰিষদে দুৰ্নীতিমুক্ত ভাৰতবৰ্ষ বিচাৰিছে, বিশ্ব হিন্দু পৰিষদে ভ্ৰষ্টাচাৰমুক্ত এখন ভাৰতবৰ্ষ বিচাৰিছে। ইয়াৰ স্বাৰ্থত আমি আপোচহীনভাৱে আমি কঠোৰতকৈ কঠোৰ আমি সিদ্ধান্ত ল'বলৈ আমি অনাগত দিনত আমি বাধ্য হ'ম। তাৰ কাৰণে আমি সময় থাকোঁতেই আমি এনেধৰণৰ মানসিকতাৰ ব্যক্তিসকলক আমি সকীয়াই দিব বিচাৰিছোঁ। এটা বিশেষ শ্ৰেণীৰ আগ্ৰহণ হৈছে, আৰু য'ত নেকি আমাৰ হিন্দু সমাজ শংকিত হৈ থাকিব লগা হৈছে। আজি যোৱা পৰহি আমাৰ 12 বছৰীয়া নাবালিকা এজনী ধৰ্ষণ কৰিলে। গতিকে ধৰ্ষণকাৰীক অতি সোনকালে ফাঁচি দিব লাগে। আমি ন্যায়ৰ মজিয়াত থাকিলে আমাৰ এইটো বহুত দীৰ্ঘদিনীয়া হৈ যায়। গতিকে সোনকালে তেওঁলোকক আনি ফাঁচিকাঠত অনুমোদন লাগে, ঘৰত বুলডোজাৰ চলাব লাগে। আমাৰ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে এই ঘোষণাসমূহ আমাৰ পালিত কৰিব লাগে।